গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যেতিয়া মানুহৰ ওপৰত প্ৰলয় হয় তেতিয়া প্ৰথমে মৃত্যু হয় তেওঁৰ জ্ঞান। মানুহৰ জ্ঞানৰ মৃত্যু আগতেই হয়। যেতিয়া মানুহৰ প্ৰলয় আহে, প্ৰলয় মানে যেতিয়া ধ্বংসৰ সময় আহে, মানুহৰ জীৱনলৈ যেতিয়া ধ্বংস সময় আহি পৰে নহয়, তেতিয়াই প্ৰথম মৃত্যু হয় মানুহৰ জ্ঞান। মানুহৰ মৃত্যুটো হ'বই, মানুহৰ মৃত্যু পিছত হয়, কিন্তু তাৰ আগতে মৃত্যু হয় জ্ঞানৰ। জ্ঞানটো নথকা হৈ যায়, বিবেক শক্তি নাইকিয়া হৈ যায়। কি চিন্তা কৰে, কি বিচাৰ কৰে, কোনো মানে ভাবিব নোৱাৰে। যিকোনো চিন্তা, যিকোনো মানে বিচাৰ খন্তেকতে লৈ পেলায়, আৰু তাৰপিছত ধ্বংসৰ কাৰণ হৈ যায়। সেইকাৰণে আমি যিকোনো চিন্তা কৰাৰ আগতে, যিকোনো বিচাৰ কৰাৰ আগতে সদায় ভাবি চিন্তি কৰিব লাগে আৰু সদায় অভিপ্ৰায় ভালে ৰাখিব লাগে। ঠিক আছে। আমাৰ সৌভাগ্য কেতিয়াও নুশুৱে বন্ধু, আমাৰ সৌভাগ্য সদায় জাগি থাকে। ঠিক আছে। সৌভাগ্য লে অপেক্ষা কৰাই ভাল। আমি সৌভাগ্যৰ বাবে অপেক্ষা কৰিব লাগে। আমাৰ কোন সময়ত আমাৰ ভাগ্য খোল খাই যাব আমি গমেই নাপাম, কিন্তু তাৰ বাবে আমি সঠিক কাম কৰিব লাগিব, শুদ্ধ কাম কৰিব লাগিব। আমাৰ অভিপ্ৰায় শুদ্ধ হ'ব লাগিব। আমাৰ হাতৰ ৰেখা বন্ধুসকল, আমাৰ হাতৰ ৰেখা প্ৰতি বছৰে চেঞ্জ হয়। আপোনালোকে লক্ষ্য কৰিব, প্ৰথম এই বছৰ ধৰক আমাৰ হাতৰ ৰেখা কাকবা দেখুৱাই চাব যে হাতৰ ৰেখাৰ পৰা তেওঁৰ গণনা কি আহে। ঠিক আছে। তাৰপিছত এক বছৰ বাবে আপুনি শুদ্ধ কাম কৰক। আমি শুদ্ধ কাম কৰিব লাগে। ঠিক আছে। আমি যেতিয়া শুদ্ধ কাম কৰি গৈ থাকিম নহয়, অভিপ্ৰায় আমাৰ শুদ্ধ হয়। আমি ভাৱনা, কাৰোবাৰ বাবে ভাল ভাৱনা থাকে, কাকো হিংসা নকৰোঁ, কাৰোবাৰ উন্নতিত আমি সুখী হওঁ। ঠিক আছে। সদায় কাৰোবাক সহায় কৰা, কোনোবা বিপদত পৰিছে তাক যিমান পাৰোঁ, যিমান আমাৰ শক্তি অনুযায়ী তেওঁক সহায় কৰোঁ। ঠিক আছে। কাৰো অহিত চিন্তা নকৰোঁ। ধৰক কাৰোবাৰ কিবা বিপদ হৈছে, তাৰ বিপদৰ ওপৰত আমি আকৌ বিপদ চপাবলৈ নাযাওঁ। ঠিক আছে। যেনেকৈ কথা এটা আছে ন অসমীয়াত, যে কটা ঘাট নিমখ দিবলৈ যোৱা, আৰু কটা ঘাট নিমখ দি পালে কি হয়, নিজে সুখ অনুভৱ কৰা। মানে কাৰোবাৰ দুখ হৈছে তাক লৈ পেলাই আমি ফূৰ্তি কৰা, হয়নে? সুখ অনুভৱ কৰা যে ভালেই হৈছে, যি হৈছে ভালেই হৈছে। সেই তেনেকুৱা মনোভাৱ যদি থাকে নহয়, তেতিয়াহ'লে আমাৰ ধ্বংসৰ কাৰণ হয়। ঠিক আছে। তো সেইকাৰণে আমি সেই ভাৱনা ৰাখিব নালাগিব। আমি শুদ্ধ ভাৱনা, প্ৰত্যেকৰে বাবে শুদ্ধ ভাৱনা। আপুনি এক বছৰ কণ্টিনিউৱাছ, এক বছৰ ভাল ভাৱনাৰে আপুনি ভাল অভিপ্ৰায়েৰে সময়খিনি কটাওক। তাৰপিছত এক বছৰৰ পিছত হাতৰ ৰেখা চাওক, হাতৰ ৰেখা সলনি হ'ব। বন্ধুসকল, এইটো মোৰ সম্পূৰ্ণ অভিজ্ঞতাৰে ভিডিঅ' বনাই আছোঁ। ঠিক আছে। তাৰে অলপমান মই মহাভাৰতৰ এটা খণ্ডৰ পৰা মই অভিজ্ঞতাটো লৈছোঁ। ঠিক আছে। তো আমি সদায় শুদ্ধ ভাৱনাৰে থাকিব লাগিব। ঠিক আছে। আমাৰ ভাৱনা যেতিয়া বেয়া নহয়, ঠিক আছে, আৰু তেতিয়াই আমাৰ চাব এক বছৰৰ পিছত আমাৰ হাতৰ ৰেখা সলনি হৈ যাব। তো হাতৰ ৰেখা যদি সলনি হৈ যায় প্ৰত্যেক বছৰে, তেতিয়াহ'লে মানুহৰ ভাগ্যৰ দিন খোল খাবৰ কাৰণে কিমান সময় লাগিব? ভাগ্যৰ খোল খাবৰ কাৰণে, ভাগ্য মুকলি হ'বৰ কাৰণে এটা সময় আছে। সেই সময় যেতিয়া আহিব নহয়, তেতিয়া অট'মেটিকলি খোল খাই যাব। মাত্ৰ আমাৰ অভিপ্ৰায় শুদ্ধ হ'ব লাগিব। ঠিক আছে। পাণ্ডৱসকল বনবাসত গৈছিলে। পাণ্ডৱসকল 11 বছৰ বনবাস, মানে বহুত বছৰ বনবাসত থাকিলে। বনবাসৰ পৰা যেতিয়া ঘূৰি আহিছিলে, ঘূৰি অহাৰ পিছত পাণ্ডৱসকলৰ ওচৰত কোনো ৰাজ্য নাছিলে, কোনো ৰাজ্যভাৰ নাছিলে। ঠিক আছে। তেওঁলোকৰ কোনো হেৰি নাছিলে। আৰু তেতিয়াই শ্ৰীকৃষ্ণই প্ৰস্তাৱ লৈ গৈছিলে, শান্তিৰ প্ৰস্তাৱ লৈ গৈছিলে দুৰ্যোধনৰ ওচৰত। ঠিক আছে। ধৃতৰাষ্ট্ৰৰ ওচৰত মানে শান্তিৰ প্ৰস্তাৱ লৈ গৈছিলে। আৰু যেতিয়া শান্তিৰ প্ৰস্তাৱ লৈ গৈছিলে, তেতিয়া এটাই কৈছিলে যে শ্ৰীকৃষ্ণই দুৰ্যোধনক, যে আপোনাৰ যোনটো ৰাজ্য আছে, আপোনালোকৰ যোনটো ৰাজ্য আছে, দুই ককাই ভাই, আপোনালোক দুজন ককাই ভাই, আপোনাৰ দুৰ্যোধনক যেনেকুৱা মানে পাণ্ডৱসকলো তেনেকুৱা ন। তো দুইজনৰ মাজত সমানে ৰাজ্যখন ভগাই লওক, দুইজনে ভগাই লওক। আৰু সেই শ্ৰীকৃষ্ণৰ সেই কথা দুৰ্যোধনে মানা নাছিলে। দুৰ্যোধনে মানি ল'বই বিচৰা নাছিলে।
ঠিক আছে। আৰু যেতিয়া মানি ল'ব বিচৰা নাছিলে তেতিয়া শ্ৰীকৃষ্ণই আৰু এটা প্ৰস্তাৱ দিলে যে আপুনি যদি আধা ৰাজ্যও দিব বিচৰা নাই তেতিয়াহ'লে পাণ্ডৱৰ কাৰণে মাত্ৰ 5খন গাঁও দিয়ক, 5খন গাঁও দিয়ক যাতে পাণ্ডৱে সুখ শান্তিৰে তাত দিন কটাব পাৰে, তাত সুখেৰে থাকিব পাৰে। ঠিক আছে। যেতিয়া 5খন গাঁৱৰ প্ৰস্তাৱ শ্ৰীকৃষ্ণই দিলে তেতিয়াও দুৰ্যোধনে মানিয়েই নলয় আৰু তেতিয়া দুৰ্যোধনে এটাই কথা কৈছিলে যে মই বেজীৰ আঙুলি সমান, বেজীৰ আগটোৰ সমানো মাটি মই পাণ্ডৱক নিদিওঁ। আৰু সেই কৈ পালে ক্ৰোধিত হৈ গৈছিলে, খং হৈ গৈছিলে দুৰ্যোধন। ঠিক আছে। প্ৰলয় যেতিয়া আহে, প্ৰলয় যেতিয়া মানুহৰ ওপৰত হয় নহয় তেতিয়া প্ৰথম জ্ঞানৰ মৃত্যু হয় আৰু সেইটো মৃত্যু হৈছিলে দুৰ্যোধনৰ। আৰু দুৰ্যোধনৰ যেতিয়া জ্ঞানৰ মৃত্যু হৈছিলে তেতিয়া স্বয়ং ঈশ্বৰ, স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত ক্ৰোধিত হৈ পৰিছিলে আৰু শ্ৰীকৃষ্ণক বন্দী বনাবলৈ গৈছিলে। আৰু সেই কথাটোক লৈ পালেই মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈছিলে। তেতিয়া এটাই কৈছে যে অন্যায় হৈ পালে এতিয়া মাত্ৰ যুদ্ধ হ'ব, অন্যায় হৈ পেলে যুদ্ধহে হ'ব, তাৰ বাদে একো নহয়। আৰু সেইটোক লৈ পালে অৱশেষত কি হ'ল, মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ল। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ 100টা পুত্ৰ শেষ হৈ গ'ল, 100জন পুত্ৰৰে মৃত্যু হৈ গ'ল। অৱশেষত কৌৰৱৰ বংশৰ কোনোৱেই নাই যি আধাও ৰাজ্য ল'ব পাৰে, আধা ৰাজ্য ল'বৰ কাৰণেও কোনো নাবাছিলে, সকলো শেষ হৈ গ'ল। অৱশেষত সম্পূৰ্ণ ৰাজ্যৰ ভাৰ পাণ্ডৱৰ হাতত আহি গ'ল। আৰু পাণ্ডৱৰ সদায় অভিপ্ৰায় আৰু নীতি শুদ্ধ আছিল। সদায় বন্ধুসকল এটা বস্তু মনত ৰাখিব, অভিপ্ৰায় আৰু নীতি, আমাৰ যিটো নীতি, সেই নীতি যদি শুদ্ধ হয়, ভাল হয়, তেতিয়া আমাৰ সৌভাগ্যৰ দিন কোনদিনাখন খোল খাই যাব কোনো গম নাপায়। ঠিক আছে। তো দুৰ্যোধনৰ মানে অভিপ্ৰায় বেয়া আছিলে, নীতি বেয়া আছিলে। আৰু নীতি আৰু অভিপ্ৰায় বেয়া হোৱাৰ কাৰণে দুৰ্যোধনৰ ওপৰত প্ৰলয় হ'ল আৰু প্ৰলয় হোৱাৰ বাবেই তেওঁৰ জ্ঞান, প্ৰথম জ্ঞানৰ মৃত্যু হ'ল, তাৰপিছত তেওঁৰ নিজৰ মৃত্যু হ'ল। ঠিক আছে। ঠিক তেনেকে ধৰণে বন্ধুসকল চাব, আমাৰ এনেকুৱা কিছুমান হয় আমাৰ কেতিয়াবা জীৱনত, আমাৰ লাইফতে হয় যে কোনোবাই কয় ন যে নিজৰ থালত যিখিনি থাকে নহয় আনৰ থালত বেছি দেখা পোৱা যায়, আনৰ থালত বেছি দেখা পোৱা যায়। ঠিক তেনেকে ধৰি লওক এটা ব্যৱসায় কৰি আছো দুজন বন্ধু, আৰু দুজন বন্ধুৱে উপাৰ্জন কৰিলে, ভাল এটা প্ৰফিট কৰি পালে তাক দুভাগ কৰিবলগীয়া হ'ল। ঠিক আছে। তাক দুভাগ কৰিলে ধৰক 1 লাখ টকা, 50,000 টকা ইয়াৰ হ'ব, 50,000 টকা তাৰ হ'ব। কিন্তু এজনৰ অভিপ্ৰায় বেয়া আছিলে, আৰু অভিপ্ৰায়টো বেয়া হোৱাৰ কাৰণে সি কি ভাবিলে যে তাৰ অংশৰো মোক লাগে, যাতে সেই অংশটো তাৰ বেলেগৰ অংশটো চকু ৰাখিলে। সেই তেনেকে সম্পত্তিৰ ক্ষেত্ৰতো হয়, মাটি সম্পত্তি এইবিলাকৰ ওপৰতো ক্ষেত্ৰতো হয়। যেতিয়া নিজৰ ভাগটো পাই যায়, ঠিক আছে, সকলো ভাগ থাকে, যেতিয়া সকলো সমানে ভাগ হৈ যায়, হৈ যোৱাৰ পিছতো এনেকুৱা হয় যে বেলেগৰ অংশটো বেছি দেখা পাই যায়। আৰু সেই ভাগো মই কেনেকে মানে মোৰ দখললৈ আনো, মোৰ হয়, সেই চিন্তা কৰে। আৰু অৱশেষত কি কৰে যে মোৰ ধৰি লওক মোৰ ভাইটি আৰু মই দুজন, আৰু দুজনৰ মাজত আমাৰ ধৰক এই যোনটো মাটি ভাগ হ'ব, মাটি সম্পত্তি ভাগ হ'ব, ভাগ হওঁতে ধৰক দুজনলৈ 2টা ভাগ কৰি দিলে। এতিয়া ধৰক ভাইটিৰ অলপ দুৰ্বল, উইক, আৰু মই কি চিন্তা কৰিলোঁ, তাৰ ভাগৰো মই অলপ লৈ লওঁ, তাৰ ভাগৰ অংশৰো মই লৈ লওঁ, তাক কিবা এটা ষড়যন্ত্ৰ কৰোঁ, তাৰ প্ৰতি ষড়যন্ত্ৰ কৰা। ঠিক আছে। কিবা বেয়া চিন্তা কৰা, বেয়া ভাৱনা ৰখা, কেনেকে ষড়যন্ত্ৰ কৰি, কেনেকে চালনা কৰি, কেনেকে বুদ্ধি কৰি পেলাই, কেনেকে নিজৰ শক্তি প্ৰয়োগ কৰি, ঠিক আছে, মোৰ ধৰক শক্তি আছে, মোৰ পাৱাৰ আছে, মোৰ টকা পইচা আছে, আৰু মই সেই টকা পইচা বা পাৱাৰ ইউজ কৰি পেলাই মই তাৰ ভাগৰ অংশও মই নিজৰ কৰাৰ চেষ্টা কৰিলোঁ, আৰু মই নিজেই কৰি ল'লোঁ। ধৰি লওক তেওঁৰ অংশটো মই নিজৰ কৰি ল'লোঁ। কৰি ল'লেও
মই সেইখিনি ভোগ কৰিব নোৱাৰোঁ। বন্ধুসকল, সেইটো কেতিয়াও ভোগ কৰিব নোৱাৰে। ঠিক আছে, আমি আনৰ অংশ যদি আমি খোৱাৰ চিন্তা কৰোঁ নহয়, সেই বস্তুটো আমি ভোগ কৰিব নোৱাৰোঁ। ভোগ কৰিব নোৱাৰাৰ কাৰণে কেনেকুৱা এটা ছিষ্টেম বনাই থৈছে, এনেকুৱা এটা মানে ছিষ্টেম বনাই থোৱা আছে, এনেকুৱা এটা ছফ্টৱেৰ, মই মানে প্ৰত্যেকটো টেকন'লজি ভাষাতে ক'ম, ঠিক আছে, এনেকুৱা এটা ছফ্টৱেৰ মানে ভগৱানে ঈশ্বৰে ফিট কৰি থোৱা আছে যে যাৰ কৰ্ম যেনেকুৱা তেনেকুৱা ফল ভুগিবলগীয়া হয়। আমি আনৰ ভাগৰ অংশ কাঢ়ি খাই, আনৰ বস্তু কাঢ়ি খাই পালে আমি সদায় ভাবিম যে আমি সকলো হৈ গৈছে, কিন্তু মিছা হৈ যায়। অৱশেষত কি হৈ যায়, মোৰ সন্তানটোৰ এনেকুৱা এটা প্ৰব্লেম আহি যাব, যিখিনি মই ঘটি খাইছিলোঁ সেই পইচাখিনি তাৰ ওপৰতে দি দিব লাগিব। ধৰি লওক তাক মই এডমিট কৰিবলগীয়া হ'ল, কিবা কাৰণত হস্পিটেলাইজ কৰিবলগীয়া হ'ল। এডমিট কৰিবলৈ যাওঁতে তাৰ ওলাই পৰিলে যে তাৰ 2টা কিডনি ফেইল, আৰু যেতিয়া কিডনি ফেইল বুলি কোৱাৰ লগে লগে সেই কিডনিটো যদি মই কিনিবলগীয়া হয়, ধৰক 15-20 লাখ টকা, 50 লাখ টকা তাক দিব লাগিব। তো সেই পইচাখিনি মই তাক দি দিবলগীয়া হয়। যোনটো মই আনৰ পৰা কাঢ়ি খাইছিলোঁ, সেই বস্তুটো মোৰ ল'ৰাৰ নামত মই সেইটো খৰচ কৰিবলগীয়া হ'ল। তাৰ পিছতো মই সুখ অনুভৱ নকৰিম। আমি জীৱনত যিখিনি আমি আনৰ পৰা কাঢ়ি খোৱা, আনৰ পৰা প্ৰবঞ্চনা কৰি খোৱা, আনৰ পৰা মানে ঠগি মেলি চালনা কৰি ষড়যন্ত্ৰ কৰি যিখিনি বস্তু আমি নিজৰ কৰিব চেষ্টা কৰোঁ নহয় বন্ধুসকল, সেইটো ভোগ কেতিয়াও কৰিব নোৱাৰি, সেইটো মানি লওক। সেইটো আমি আমাৰ মাজতেই, আমাৰ ল'ৰাৰ হৈ বা আমাৰ মাজতে সেই বস্তুটো কেনেকৈ আমি নষ্ট কৰি দিম আমি গমেই নাপাম। আৰু যাৰ পৰা আমি কাঢ়ি খাবৰ চেষ্টা কৰিছিলোঁ, যাৰ পৰা আমি কাঢ়ি খালোঁ, যাৰ পৰা প্ৰবঞ্চনা কৰি, যাৰ পৰা ঠগবাজ কৰি পেলাই, যাৰ পৰা মই মানে কিবা ষড়যন্ত্ৰ কৰি পেলাই মোৰ শক্তি প্ৰয়োগ কৰি মোৰ টকা পইচা দি পেলাই তাৰ বস্তু মই কাঢ়ি খাই দিলোঁ, কিন্তু সেই বস্তুটোক লৈ পেলাই মই কেতিয়াও ভোগ কৰিব নোৱাৰিম। কিন্তু সেইজন মানুহ ঈশ্বৰে এনেকুৱা এটা ছিষ্টেম বনাই থৈছে, এনেকুৱা এটা কৰি দিব যে সেইজন মানুহ যাৰ পৰা আমি ঠগি খাইছিলোঁ, সেইজন মানুহক ভগৱানে বেলেগ ছাইডৰ পৰা তাতকৈ দুগুণ দি দিব। তাতকৈ দুগুণ দি পেলাই তেওঁক ভাল এটা পজিশ্যনত পোৱাই যাব। কিন্তু আমিতো আনৰ পৰা ঠগি খালোঁ, আনৰ পৰা প্ৰবঞ্চনা কৰি, আমাৰ শক্তি প্ৰয়োগ কৰি কাৰোবাৰ কাঢ়ি খালোঁ, কিন্তু আমাক এদিন ভগৱানে এনেকুৱা শাস্তি দি দিব যে আমি ভিখাৰীতকৈ ভিখাৰী হৈ যাম। তো বন্ধুসকল, এটা বস্তু সত্য কথা, আপোনালোকে আধ্যাত্মিকতাত ভালকৈ যদি অধ্যয়ন কৰে, নিজক যদি বুজিবলৈ চেষ্টা কৰে নহয়, তেতিয়া গম পাব যে মানুহৰ ওপৰত যেতিয়াই মানুহৰ ওপৰত প্ৰলয় হয় নহয়, তেতিয়াই মানুহৰ প্ৰথম মৃত্যু হয় জ্ঞানৰ। প্ৰথম মৃত্যু হ'ব জ্ঞান। ঠিক আছে, সেইকাৰণে জ্ঞান যদি হেৰুৱাব নালাগে, আমি যদি সঠিকভাৱে জীয়াই থাকিব লাগে, জীৱনৰ বাটটো যাতে মানে সুকলমে পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে সদায় অভিপ্ৰায় আৰু নীতি সদায় শুদ্ধ ৰাখিব লাগে। আমাৰ অভিপ্ৰায় যদি শুদ্ধ হয়, আমাৰ যদি নীতি ঠিক থাকে নহয়, তেতিয়াহ'লে আমাৰ সৌভাগ্যৰ দিন নিজেই মুকলি হৈ যাব। আমি আনৰ পৰা কাঢ়ি খাব নালাগে, আনৰ পৰা কোনো মানে হেৰি কৰিব নালাগে। ভগৱানে সৃষ্টি কৰিছে আমাক, ভগৱানে আমাক পৃথিৱীলৈ পঠিয়াইছে, এই সংসাৰলৈ পঠিয়াইছে, ভগৱানেই স্থান দিব, ভগৱানে অন্ন দিব, ভগৱানে বস্ত্ৰ দিব, ভগৱানে আমাক বাসস্থান দিব। আমি কোনো চিন্তা কৰাৰ কাৰণ নাই। আমি এইটো চিন্তা কৰিব নালাগে যে আমি ক'ত থাকিম। যদি আমি অভিপ্ৰায় আমাৰ শুদ্ধ হয় নহয়, আমাৰ নীতি ভাল হয় নহয়, আমাৰ থকাৰ জেগাও তেওঁ নিশ্চয় ঠিক কৰিব। যেনেকৈ মহাভাৰতত পাণ্ডৱসকলৰ নীতি আৰু অভিপ্ৰায় দেখা পাই পেলাই শ্ৰীকৃষ্ণ ভগৱানে নিজেই শান্তিৰ প্ৰস্তাৱ লৈ গৈছিলে দুৰ্যোধনৰ ওচৰত। আৰু যেতিয়া সেইখিনি বস্তু নাপালে, তেতিয়া শ্ৰীকৃষ্ণ ভগৱানেই তেওঁলোকৰ হক, তেওঁলোকৰ অধিকাৰৰ বাবে যুদ্ধ ঘোষণা কৰিলে শ্ৰীকৃষ্ণই। আৰু শ্ৰীকৃষ্ণই সেই যুদ্ধত পৰাস্ত কৰিলে, কৌৰৱৰ বংশটো, কৌৰৱৰ সম্পূৰ্ণ শেষ কৰি দিলে। আৰু তাৰ পিছত সকলো সাম্ৰাজ্য
যোনখিনি সাম্ৰাজ্য যিখিনি হেৰুৱাইছিলে সকলো পাণ্ডৱসকলক দি দিলে। ঠিক আছে, তো ভগৱান সদায় সেইজনক লগ দিয়ে যিজনৰ অভিপ্ৰায় ভাল থাকে, নীতি ভাল থাকে। ঠিক আছে, তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে অভিপ্ৰায় ভাল হয়, সকলোৰে নীতি ভাল হয়, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে নিজৰ জীৱনটোক পাৰ কৰিব পাৰে। আনৰ কাঢ়ি খোৱা, আনৰ প্ৰবঞ্চনা কৰা, আনৰ অংশ নিজৰ ফালে অধিক মানে দখল কৰা, সেইবিলাক চিন্তা নকৰি নিজে যি পাইছোঁ, ভগৱানে যিখিনি দিছে তাতে সন্তুষ্ট হৈ পেলাই জীৱনটোক লৈ পেলাই আগুৱাই যায় আৰু পুণ্য অৰ্জন কৰে। ঠিক আছে, তো তাৰ ইয়াকে লৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। মাত্ৰ আপোনালোকক এটা ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবে ধন্যবাদ। মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে বহুত বহুত আন্তৰিক ধন্যবাদ। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।